নেকি গুড মৰ্নিং আজি ইমান ভাল লাগিছে বতৰটো কি সকলোতে চাগে বতৰটো এনেকুৱা কৰিছে বুলি ভাবিছো দেই একদম একদিন ৰ'দে সবকে দেৰি পুৰি নিলে তাকে প্ৰকৃতিয়ে যে মানুহক কিমান মৰম কৰে চাওকচোন প্ৰকৃতিয়ে সময়ে সময়ে বৰষুণ সময়ে সময়ে ৰ'দ কিমান ধুনীয়াকৈ দি থাকে আমাৰ চেংনাঙো আজি উঠিলে সোনকালে খুব বেছি ভাল পাইছে খালি বতাহ বৰষুণ লগতে এয়া পাতবোৰ সৰি খুব লেতেৰা হ'ল মই কণমানিৰ লগত মুনু আছে পাকঘৰত আৰু আমাৰ এখেতে এয়া সাৰিবলৈ আৰম্ভ কৰিলে গুড মৰ্নিং কেনি পৰিলে কোনফালে ইফালে পৰিলে মানি দিছোঁ ৰ'বা দেই তুমি তাতে থাকা তাতে থাকিবা দেই মই নি দিম নহয় তোমাক এইটো কমফৰ্টৰ টেমা এটা লৈ খেলি আছিলে এইফালে পৰি গ'ল পৰি মুচিছে চাওক সঁচাকৈ দেই কেনেকৈ অনুকৰণ কৰি থাকে মায়ে মোক মামাম খাবলৈ মাতিলে বোলা 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 মই আহি স্কুল পালোহি আৰু আজি এটা খুব সুন্দৰ অনুষ্ঠানৰ সাক্ষী হ'বলৈ গৈ আছোঁ অনুষ্ঠানৰ মূল তোৰণি হৈছে এয়া গ্ৰাম্য ৰেচম কৰ্ম অভিজ্ঞতা আঁচনি কৃষি মেলা আৰু প্ৰদৰ্শনী প্ৰতিকূল বতৰকো নেওচি ছাত্ৰ ছাত্ৰীসকলে ইমান ধুনীয়াকৈ আহি ইয়াত আজিখন প্ৰদৰ্শনী পাতিছে আপোনালোকক মই ইয়াৰ ভিতৰলৈ লৈ যাম শুভ কামৰ আৰম্ভণিতে এয়া বন্তি প্ৰজ্বলন কৰিছে বিজ্ঞানীসকলে সকলো আই মাতৃকে উৰুলি ধৰি নিবলৈ অনুৰোধ জনাইছোঁ আহিলা কেলে কান্দিলে সেইটো কথা আমাৰ এইটো কৰ্ম অভিজ্ঞতা আঁচনি হয় আমাৰ কলেজ অফ এগ্ৰিকালচাৰ ৰেচম মহাবিদ্যালয় তিতাবৰৰ হয় আমাৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল ছমাহৰ বাবে আহি মেলি আমাৰ গ্ৰাম্য অঞ্চলত থাকে তেওঁলোকে যিখিনি আমাৰ ধৰক থিয়ৰিটিকেলি আমিতো ইউনিভাৰ্চিটিত শিকাওঁ গ্ৰাম্য অঞ্চলত তেওঁলোকে আহি মেলি সেইখিনি প্ৰেক্টিচ কৰে এই অনুষ্ঠানটোৰ লগতে সংগতি ৰাখি বিজ্ঞান প্ৰজেক্টৰ প্ৰতিযোগিতা এখনো পতা হৈছিলে আৰু খুব বেছি ভাল লাগিলে এই প্ৰজেক্টৰ প্ৰতিযোগিতাখনত আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হ'ল দাদা নিজৰ মাতৃভাষাটো যেতিয়া আনৰ মুখত শুনো পশ্চিমবংগৰ ছোৱালীজনীয়ে আহি যেতিয়া অসমত অসমীয়া কয় ইমান বেছি ভাল লাগে আপোনালোকৰ কেনেকুৱা লাগে নাজানো মোৰ কিন্তু গৌৰৱত সঁচাকৈ বুকুখন ফুলি যায় স্মিতা মাইতি মই অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰেশম মহাবিদ্যালয়ত চতুৰ্থ বৰ্ষৰ ছাত্ৰী আৰু মই ৱেষ্ট বেংগলৰ পৰা ইয়াত আহিছোঁ মই ইয়াত বহুত মৰম পাইছোঁ তাৰ কাৰণে সবক ধন্যবাদ বাহে এজনী মৰম কৰি দিয়াচোন বাজনী মৰম সুমিতা খাই দিয়া এনেকৈ খাই দিয়া আজি আমাৰ চেংনাঙো আমাৰ স্কুললৈ আহিলে ইজনে লৈছে সিজনে লৈছে চবেই একোলা একোলা আইতা স্কুললৈ আহিলা চেংনাঙে বিপি খাইছে চেংনাং আজি আইতা স্কুললৈ আহিলে মাৰ লগত পানীত অকণমান তিয়াই দিলে মানে খাব পাৰে নহ'লে আকৌ লাগি ধৰে বুলি ভয়ে লাগে এনেকৈ কিমান একেবাৰে ৰান্ধি ঘৰত এতিয়া মানুহ ধেৰ দেখিছে যে এতিয়া মুখৰ মাতেই নাই তোমালোকে পাঠক বিনা পানীৰ পৰা আহিছা ন বিশেষকৈ ৰেচম বিভাগক মই অনুৰোধ জনাইছোঁ প্ৰকল্প প্ৰতিযোগিতাৰ বিচাৰকসকলে বিচাৰ কৰি তেওঁলোকৰ বিচাৰ শুনাব অলপ সময়ৰ পিছতে আজি আমি তোমালোকৰ যিটো সায়েন্স কম্পিটিশন আছিল তাৰ আমি প্ৰাইজ ডিস্ট্ৰিবিউশন কৰিবলৈ লৈছো সেকেন্ড প্ৰাইজটো পাইছে গ্ৰুপ নম্বৰ 3 ভকতা জয়া এমই স্কুলৰ ওচৰত গৈ পেলাই ৰৈ আছে বহুত ভাল লাগিছে Now first prize goes to Group 1 of Bokota Jaya ME School. Pispala pa ulala ko. Okay.
অনুষ্ঠানৰ শেষত তেওঁলোকে এখন আলোচনী দিছে সোণালী কথাৰে সঁচাকৈ আজি অনুষ্ঠানটো মনত থাকিব ভাল বনালে যেন পাইছোঁ ৰন্ধা বঢ়া ভাল হ'লে পাতখন চলে বোলে গম পায় খাইছে ছাৰ খাওক খাইছা আকৌ বোলে পৰিয়ে জ্বলা নাখায় মাংস নাখায় আইতাই কয় আমিনো কি জানো ন লগৰ লগত থাকিলে চব খাব পাৰে কোৱা বাইদেউ খাইছোঁ মোৰ নাম ৰশ্মি কোঁৱৰ বাইদেউ খাইছে খাওক অ দেহা আহি পেলাই তুমি টোপনি কৰিলা নেকি আইঅ মৰো মই সেইজনী মাইনু নি অ মাইনু আচৰিত আৰু দেই আজি যে প্ৰগ্ৰেম শেষ কৰি স্কুলৰ পৰা আহোঁতে বহুত বেছি দেৰি হ'ল ইদিনাতকৈ সিদিনা দেৰি আজি বাজিলে 5:30 আইঅ ইমান যে ভাগৰ লাগিলে আহি পেলাই গাটো ধুয়ে লগে লগে অকণমান শুই দিলোঁ সদায় সদায় খোৱা নহয় বাৰু অ নহয় না মাইনু আমাৰ সোণটো বাবলু বৰদেউতাকৰ ছোৱালী তাই ক'ব লাগে আপা আমাক চবকে শুনে যে মাইনু বুলি কোৱা সেইকাৰণে তাইও সেই মাইনু মাইনু কৈ থাকে মায়ে ৰান্ধিছে হাই হেল্ল' আজি আমাৰ স্কুল পাই গ'ল খালি বিহু চাবলৈ গৈছিলে দুৰ্ভাগ্যজনক যে বিহু জোৰাই নেদেখিলে মোৰ মোবাইলতে চাবা কৰি থৈ দিয়া আছে মেইন বিহু চাবলৈ গৈছিলে কিন্তু বিহুৱে নেদেখিলে আমাৰ স্কুলত বিহু ভাল লাগিলে নে আজিকালি ইমান বেয়া নহয় কৈছোঁ আৰু বল 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 কি কিমান পিছে পিছে দৌৰি ফুৰিছোঁ দেখিছে এতিয়া দেখুৱাম আপোনালোকক চাওক এইখন পেলাই থৈ গ'ল অলপ আগতে কিতাপবোৰ পেলালে এইফালে কিতাপ কৰিলে খেলি মেলি অঁ কোৱাচোন কোৱা কি হ'ল কোৱাচোন অঁ 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 সেইটো কথা অঁ আৰু তুমি কি স্কুললৈ গৈছিলা মনো শুনিবা দেই কথা পাতিব চাবা কেনেকৈ কথা পাতিছে অঁ হেৰি নহয় তুমি কি কৈছিলা তুমি হেৰি নহয় স্কুল গৈছিলা অঁ আৰু আৰু অঁ আৰু আৰু তুমি স্কুলত কি খাইছিলা অঁ সেইটো খাইছিলা তাৰপিছত স্কুলত দাদাহঁতক দেখিছিলা নেকি অঁ সেইটো কথা অ স্কুলত কেনেকৈ নাচিছিলে অঁ স্কুলত কেনেকৈ নাচিছিলে কথাটো কৈ লোৱা চোৱা চোৱা আৰু আৰু কি হ'ল আৰু যে অঁ সেইটো কথা তাৰপিছতে আৰু তোমাক তাত কোনে লৈছিলে তোমাক দাদাই লৈছিলে কৃষ্ণ প্ৰভু মাৰিলে কৈ দিয়াচোন এবাৰ দেখুৱাওঁ মাৰিয়ে কৈ দিয়া মাৰিয়ে অঁ যোৱা মাক কৈ দিবা যোৱা অঁ মা মাৰিয়ে কৈ দিয়াচোন মাৰিয়ে কোৱা ভালকৈ কোৱা হাই কোৱা মই বোলে শুই থাকোঁতে মুনু আৰু মাইনু গৈ পেলাই নঙলামৰা ঘাট পালেগৈ অঁ মই এতিয়া শুই থাকোঁতে নহয় মই শুই থাকোঁতে বুলি ভাবিছিলোঁ আৰু বহুত দিন আমাৰ ঘৰত মাছ মাংস একো অনাই হোৱা নাছিলে ফ্ৰাই কৰি আছোঁ কি কৰিবা জোল বনাবা মাছৰ জোল খাবলৈ আমাৰ ইহঁতিকেইটাই ভাল পায় মই পিছে ফ্ৰাই মাছ খায়ো ভাল পাওঁ জোলৰ মাছো ভাল পাওঁ জোলৰ মাছটোতকৈ ফ্ৰাই মাছটো বেছি ভাল লাগে আমাৰ আকৌ সোণটো বাবলুৱে জোল বেছি হ'লেই সিহঁতৰ হৈ যায় বিলাহী আলু দি পেলাই খালি বনালে বেছিকৈ ভাল পায় আৰু কিছুদিন হ'লে মানে শাক পাচলি কাটিবলৈ কটাৰী দিব লাগিব শাক পাচলি দিব লাগিব এই পাত্ৰটো আনিছিলোঁ ঠাণ্ডা দিনত মই মোৰ ভৰিকেইটা কুহুমীয়া গৰম পানী দি পেলাই ধুম বুলি কিন্তু বিশ্বাস কৰক ইমানেই মোৰ সময় নাই যে সেই কামটো কৰিবলৈ মোৰ সময় নহ'ল ভৰি সকলোবোৰ খাই তেনেকুৱা নহয় কেতিয়াবা সৰু ল'ৰা ছোৱালীয়ে কিবা কিবি নাখাবই যিবিলাকে নাখায় নহয় আপোনালোকে টেষ্টটো বেলেগ বেলেগ কৰি দিব দেই মোক মেছেঞ্জাৰত একচুৱেলি মেছেজ কৰে নতুন নতুন মাছবিলাকৰ কিছুমান কথা জানিবলৈ চাগে মন যায় আমিও সেই বেলেগ বেলেগ বস্তুৱে খুৱাওঁ এতিয়া এইটো খাইছে অ'টছ দুষ্ট নকৰিবা কেতিয়াবা খুৱাওঁ চুজি হালোৱা কেতিয়াবা খুৱাওঁ খিচিৰি কেতিয়াবা খুৱাওঁ আলু ফ্ৰাই দি পেলাই ভাত
কেতিয়াবা দালি ভাত এনেকৈ চব বেলেগ বেলেগ কৰি পেলাই খুৱাওঁ আপোনালোকে তেনেকৈ খুৱাব আৰু খেলাই খুৱাব তেতিয়া নিশ্চয়কৈ খাব দেই একেটা বস্তু খাবলৈ মন নাযায় নহয় হয়নে নহয় বাৰু হয়নে এতিয়া এইটো খাইছে নহয় আৰু কেতিয়ালৈকে আকৌ মন যাব এইটো খাব আৰু মন নোযোৱাকৈ দিন আকৌ এইটো বন্ধ কৰি দিম আকৌ বেলেগ কিবা এটা দিম অঁ পানী খাবা নেকি পানী লোৱা পানী খাবা দেই আচ্ছা